হেল্ল', হেল্ল' মোৰ ভাইটি বন্টি। আজি মই ডেপ্ৰিচিয়েশ্যনৰ এটা অলপ বেলেগ টাইপৰ ডেপ্ৰিচিয়েশ্যন যিখিনি শিকাই আহিছোঁ তাতকৈ অলপ ডিফাৰেণ্ট আছে এইটো চামটো। এইটো কি হৈছে, আমি এনেকুৱা চাম কৰা নাই, আজি কৰাই আছোঁ। টাফ নহয়, অলপ চালে ইজি লাগিব চোৱা। আমিতো শিকি লৈছোঁ যে যি মেচিন যিমান দিন বছৰত আমি এটা বছৰত ইউজ কৰোঁ ইমান দিনৰ ডেপ্ৰিচিয়েশ্যন লওঁ। ঠিক আছে। 2 নম্বৰ কথা হ'ল, আমি মেচিনটো লাভত বেচিলে কেনেকুৱা হয়, লছত বেচিলে কেনেকুৱা হয়। মেচিনাৰী একাউণ্ট বা যিকোনো এছেটছ একাউণ্ট বনালে বাওঁফালে কি বহে, ৰাইট ছাইডত কি বহে, সোঁফালে কি বহে, এইখিনি মই বুজাই দিছোঁ। মোটামুটি এই চেপ্টাৰৰ কনচেপ্টটো বেছিক যে কি বস্তু শিকিব লাগে এইখিনি মই বুজাই দিছোঁ আগৰ 2টা ক্লাছত। এতিয়া এই চামটোত অলপ ক্ৰিটিকেল কৰিছে, কিন্তু একোই নহয়, একেবাৰে ইজিলি বুজি পাবা, চাবা, মন দি চাবা। আমি এটা মেচিন কিনিছোঁ জানুৱাৰীত। আচ্ছা, প্ৰথমতে ডেপ্ৰিচিয়েশ্যন একাউণ্ট কৰোঁতে প্ৰথমতে আমি ধৰি ল'ম বছৰটো কেনেকুৱা। বছৰটো কেলেণ্ডাৰ ইয়াৰ নে ফাইনেন্সিয়েল ইয়াৰ? কেলেণ্ডাৰ মানে জানুৱাৰীৰ পৰা ডিচেম্বৰ, আৰু ফাইনেন্সিয়েল হ'ল এপ্ৰিলৰ পৰা মাৰ্চলৈকে, এই কথাখিনি। তো এইটো হ'ল ডিচেম্বৰত ইয়াৰ এণ্ডিং হয়। আচ্ছা, 2 নম্বৰ কথা হ'ল আমি কোন মেথডত কৰি আছোঁ এইটো চাব লাগে। এইটো ডিমিনিছিং বেলেঞ্চ মেথড, মানে কমি যায়। ঠিক আছে। তাৰপিছত কোনটো মেচিন কেতিয়া কিনিছোঁ এইটো আমি চাম, কিমান দিন ইউজ কৰিছোঁ এটা বছৰত। ঠিক আছে। আচ্ছা, এইখিনি আমাৰ জানিলে ডেপ্ৰিচিয়েশ্যনটো কৰাত ইজি হৈ যায়। তো দেখা, আমি 1 জানুৱাৰীত কিনিছোঁ 5 লাখ টকাৰ মেচিন। ঠিক আছে, বুজি পালোঁ। আচ্ছা, অন 1 জানুৱাৰী তাৰ পৰৰ বছৰ 18ত চাওঁ অন 1 জানুৱাৰী 2009ত, এইটো 7ত 17ত নহয়, 9ত বেচিছে 1/5 company sold a part of machine bought on, আমি যে কিনিছিলোঁ তাৰ এটা পাৰ্ট বেচি দিলোঁ। এইটোৰ দাম আছিল 1 লাখ টকা। ঠিক আছে, 5 লাখ টকা দি কিনিছিলোঁ, তাৰ পৰা এটা বস্তুৰ দাম আছিল 1 লাখ টকা। এইটো আমি 78,000ত বেচি দিছোঁ। ঠিক আছে, গম পালোঁ। ঠিক আছে, আমাৰ থাকি গ'ল কিমান মনত ৰাখিবা। 19ৰ 1 তাৰিখত আহি 19ৰ 1 তাৰিখ বেচিলোঁ, মানে 19 নহয়, 9ৰ 1 তাৰিখ বেচিলোঁ। তেনেহ'লে 7ত আমি ইউজ কৰিছোঁ পূৰা বছৰ, গোটেই বছৰ। 8ত আমি পূৰা বছৰ ইউজ কৰিছোঁ ইয়াৰ এণ্ডিংলৈকে, কাৰণ ডেপ্ৰিচিয়েশ্যনটো দিয়া হয় ইয়াৰ এণ্ডিঙত। আৰু বেচিছোঁ 1 তাৰিখ ডিচেম্বৰত। ডেপ্ৰিচিয়েশ্যন লৈ লৈছোঁ, পিছদিনাই বেচি দিছোঁ। এদিনৰ কাৰণে এইটো আহে নাযায়, একো নহয়। আচ্ছা, এইটো বছৰতেই জুলাইত কিনিছোঁ আৰু এটা বস্তু। এইটো কিনিছোঁ কিমান, 58,000 দি, আৰু 2,000 টকা আমাৰ ইনষ্টলেশ্যন খৰচ হৈছে, মানে টোটেল খৰচ হ'ল 60,000 টকা। ঠিক আছে, এইখিনি গম পাই গ'লোঁ। এই কুৱেশ্যনৰ ষ্টৰি হ'ল এইখিনি। তেনেহ'লে 1 লাখ টকাৰ মেচিন কিমান দিন ইউজ কৰিছে? 7 ইউজ কৰিছে, 8 ইউজ কৰিছে, আৰু 9ত গৈ বেচি দিছে। 2 বছৰৰ ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি ৰিটাৰ্ণ ডাউন ভেলুটো ওলাল 81,000। বেচিছোঁ কিমান? 78,000ত। ঠিক আছে, আমাৰ লছ হৈ গ'ল 3,000। আচ্ছা, গম পালোঁ। ঠিক আছে, এতিয়া দেখা, ইয়াতে ঘপককৈ আহি গ'ল 4 লাখ,
5,000 টকা আমাৰ 5 লাখ টকাৰ ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি 4 লাখ 5 লাখ টকাৰ ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি হৈ গ'ল 4,05,000 টকা ঠিক আছে আমিতো এইটো ৰিটাৰ্ণ ডাউন ভেলু 5টা মেচিনৰ 5 লাখৰ এইটো ক'ৰ পৰা পালে এইটো দেখাই আছোঁ মই আচ্ছা ইয়াৰ পৰা আমি 81,000ৰ এটা ৰিটাৰ্ণ ডাউন ভেলু আমাৰ এটা মেচিন 1 লাখ টকাৰ মেচিনটোৰ 81,000 টকা হ'ল এইটো বেছি দিলোঁ তেনেহ'লে থাকিলে কিমান 3,24,000 টকা মাইনাছ কৰি দিলোঁ এইটো ঠিক আছে এইটো মাইনাছ কৰি দিলোঁ তেনেহ'লে 3,24,000 টকাৰ মেচিনটো আমাৰ থাকি গ'ল 5 লাখৰ লটৰ পৰা ঠিক আছে এতিয়া এইটোৰ ডেপ্ৰিচিয়েশ্যন দিলোঁ 2009লৈকে 2001ত বেচিছোঁতো তেনেহ'লে ডিচেম্বৰত আহি দিলোঁ ডেপ্ৰিচিয়েশ্যন যিখিনি থাকিলে হৈ গ'ল আচ্ছা তাৰপিছত আৰু এটা মেচিন কিনিলে কিমান 60,000 টকা দি 58,000 প্লাছ 2,000 এইটো 2009ত কিনিছে তো এইটো কেইবছৰৰ হ'ব জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 6 মাহৰ এইটোৰ হ'ল 3,000 টকা 60,000ৰ ওপৰত 3,000 টকা ডেপ্ৰিচিয়েশ্যন হ'ল তেনেহ'লে আমাৰ থাকিলে কোনখিনি থাকিলে আমাৰ 1 লাখ টকাৰ মেচিনটো বেছি দিলোঁ যিমান টকা হৈছে এইটোতো আমি চাই লৈছোঁ কিমান টকাৰ বেছি ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি যি ভেলু হৈছে তাতকৈ চেল ভেলুটো মাইনাছ কৰি দিলোঁ আমাৰ লছ ওলাল 3,000 টকা হৈ গ'ল আৰু এই 4,05,000টো ক'ৰ পৰা ওলাল এই 4,05,000 টকাটো এই চোৱা এইটো সিহঁতে প্ৰত্যেক বছৰৰ 5 লাখ টকাৰ ওপৰত প্ৰত্যেক বছৰৰ ডেপ্ৰিচিয়েশ্যন দি আহি আছে ঠিক আছে এইটো বছৰত আহি 1 তাৰিখত আহি ডেপ্ৰিচিয়েশ্যনটো ইয়াতে কি হৈছিলে ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি হ'ল 4,05,000 তাৰপাছত এইখিনি কৰাৰ পিছত সিহঁতে ইয়াৰ পৰা লৈ গৈছে তাতে ঠিক আছে বুজাই আছোঁ মনত ৰাখিবা এইটোৰ টেকনিকটো অলপ বেলেগ ইয়াতে লিখিছে 4,05,000 টকা এইটো হ'ল ৰিটাৰ্ণ ডাউন ভেলু 5 লাখ টকাৰ ৰিটাৰ্ণ ডাউন ভেলু মানে ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি এইখিনি 5 লাখ টকাৰ হ'ল ইমান আৰু 1 লাখ টকাৰ ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি হ'ল 81,000 তো যিখিনি থাকিলে 3,24,000 এইখিনি হ'ল ৰিটাৰ্ণ ডাউন ভেলু মেথড ৰিটাৰ্ণ ডাউন ভেলু ডেপ্ৰিচিয়েশ্যন নাৰিকলৰ চিল্কা বা নাৰিকলৰ চুবৰাবিলাক বাদ দি কিনি যিখিনি ওলাল এইখিনিৰ নাম এইখিনি থাকিলে 3,24,000 এইটোতো গোটেই বছৰ ইউজ কৰিছোঁ সেইকাৰণে 32,400 টকা হ'ল এইটোৰ ডেপ্ৰিচিয়েশ্যন ঠিক আছে আচ্ছা তাৰপিছত আমাৰ এটা নতুন মেচিন কিনিছিলোঁ এইটো 58,000 দি কিনিছিলোঁ আৰু 2,000 টকা আমি ইনষ্টলেশ্যন খৰচ কৰিছোঁ আগতে কৈছোঁ যে এটা মেচিন কিনাৰ লগে লগে এইটো ৱাৰ্কিং কণ্ডিশ্যনত লৈ যোৱালৈকে যিমান খৰচ হয় এই খৰচটো এড কৰি দিওঁ তো 2,000 টকা এনেকুৱা খৰচ হৈছিলে এড কৰি দিলোঁ 60,000 টকা হ'ল এইটো কিনিছোঁ কেতিয়া এই বছৰত কিমান দিন ইউজ কৰিছোঁ জুলাইৰ পৰা ডিচেম্বৰলৈকে এইটো ডেপ্ৰিচিয়েশ্যন হৈ গ'ল আচ্ছা ইয়াতে টাৰ্ণিং পইণ্ট বুজাৰ বস্তুটো হ'ল এই 4,05,000টো কেনেকৈ আহিল এই 4 লাখ বস্তুটো আহিছে সিহঁতে একাউণ্ট বনাই আছে একাউণ্ট বনাই গৈ থাকিলে আৰু এই বস্তুটো ৰবা এই 4 লাখ টকাটো এনেকা প্ৰত্যেক বছৰৰ লেজাৰ বনাই থাকোঁতো জেনাৰেলি আমি বনায়েই থাকোঁ তো এইটো 2008লৈকে বনাই লৈছোঁ কিমান হ'ল
4,05,000 টকা হ'ল মেচিনৰ অপেনিং বেলেঞ্চ। এইটো বছৰৰ 9ৰ অপেনিং বেলেঞ্চ হ'ল এইখিনি। এই 4,05,000ৰ মাজত কি হ'ল, তোমাৰ 5টা মেচিনৰ ভেলু আছে ইয়াত, ঠিক আছে, 5টা মেচিনৰ ভেলু আছে। তো 5টা মেচিনৰ ভেলুৰ পৰা এটা মেচিন 1 লাখ টকাৰ বেছি দিলোঁ, ওই 4,05,000ৰ পৰা 1 লাখ টকা যে বেচিলোঁ তাৰ ৰিটাৰ্ণ ডাউন ভেলু কিমান হ'ল, 81,000 টকা। সেইটো বাদ দিখিনি যিখিনি থাকিলে এইখিনিৰ ওপৰত হ'ব গোটেই বছৰৰ ডেপ্ৰিচিয়েশ্যন। 3,24,000ৰ 10% ল'লে 32,400 হ'ব, ঠিক আছে। এইখিনি খালি কথা বাৰ বাৰ উল্টাই ফুল্টাই চাবা, মূৰত সোমাই যাব। তাৰপিছত কি কৰিলে, টোটেল ডেপ্ৰিচিয়েশ্যন ওলাই আছে। এইটোৰ হ'ল যিখিনি 5 লাখ টকাৰ পৰা, মনে কৰা 5টা মেচিন আছিলে, এটা বেছি দিলে, 4টা থাকিলে, 4টা মেচিনৰ ডেপ্ৰিচিয়েশ্যন এইটো বছৰত হ'ল 32,400 টকা। আৰু যি মেচিনটো নতুন কিনিলে সেইটোৰ ডেপ্ৰিচিয়েশ্যন হ'ল 3,000 টকা। এই হ'ল টোটেল এমাউণ্টটো হ'ল 32,000 আৰু 3,000 কিমান হ'ল, 35,400 টকা হ'ব এইটো বছৰৰ ডেপ্ৰিচিয়েশ্যন। হৈ গ'ল? আচ্ছা, ঠিক আছে। তো জানুৱাৰীত বেচিছোঁ আমি, তো চেইল ভেলুটো বহি যাব ইয়াতে। লছ হৈছে এইখিনি বহাই দিলোঁ আমি ৰাইট ছাইডত, ক্ৰেডিট ছাইডত। আৰু ডেপ্ৰিচিয়েশ্যনটো প্ৰত্যেক বছৰৰ বহিব। ডেপ্ৰিচিয়েশ্যন টোটেল এইটো বছৰৰ ডেপ্ৰিচিয়েশ্যন কিমান হ'ল, 35,400, ঠিক আছে, বহাই দিলোঁ। এই বছৰ কিনিলোঁ, কিনাত খৰচ হৈছে কিমান, 58,000 আৰু 2,000 হৈ গ'ল। আচ্ছা, এতিয়া বেলেঞ্চিং কৰি আহিলে 3,48,600। এইটো তোমাৰ হ'ল একাউণ্ট, ঠিক আছে, বুজি পালোঁ ছাৰ। আচ্ছা, এতিয়া দেখা এইটো আৰু এটা মেথডত কৰা যায়, দেখা। ইয়াতে আমি 5 লাখ ধৰিছোঁ, প্ৰথম আছে 5 লাখ, ঠিক আছে। তো এইটো আমি প্ৰথম বছৰ হ'ল 50,000, ছেকেণ্ড বছৰ হ'ল 45,000, তাৰপিছত হ'ল 4,05,000, বাদ দিখিনি। এই দেখা, এইটো এটা বেলেগ মেথডত কৰিছোঁ। আচ্ছা, এই যে যি মেচিনটো আমি বেচিছোঁ, এইটোৰ ৰিটাৰ্ণ ডাউন ভেলু কিমান হ'ল, 1/5, 5/1 ভাগ বেছি দিছোঁতো, তেনেহ'লে এইটো 5/1 1/5 কৰি এইটো 5টা মেচিনৰ ৰিটাৰ্ণ ডাউন ভেলু 4,05,000, এইটোৰ 5/1 ভাগ হ'লে 81,000 হ'ব। হৈ গ'ল, মাইনাছ কৰি দিলোঁ। এতিয়া যিখিনি থাকিলে, যিটো মেথড তোমালোকৰ ভাল লাগে এইটো কৰিবা। ওপৰৰটো কৰাত অকণমান টান হ'ব, CA ষ্টুডেণ্ট হ'লে এইটো ফ'ল' কৰিবা, বা দুটা মেথডেই ফ'ল' কৰিব পাৰা, যিকোনো মেথডত কৰা। আগৰটো মেথড কৰিছে লেজাৰবিলাক কৰি আহি আছে, 2008লৈকে লেজাৰ কৰি লৈছে, তাৰপিছত পালে ৰিটাৰ্ণ ডাউন ভেলু। সেইটোৰ পৰা আমি আগত কৰি থৈছিলোঁ, 81,000 হৈ গৈছে 1 লাখ টকাৰ ভেলু, ডেপ্ৰিচিয়েশ্যন ভেলু। ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি ৰিটাৰ্ণ ডাউন ভেলু। আৰু বেচিছিলোঁ এইটো মেচিন 78,000ত, ঠিক আছে। এতিয়া আমি কৰি আছোঁ, কণ্টিনিউ কৰি আছোঁ। আৰে বাবা, ইয়াতে কিমান বেচিলে, 5/1 ভাগ, তো এইটো বাদ দি কিনি মাইনাছ কৰি দিলোঁ, এইটো হৈ গ'ল। আমাৰ যিটো থাকিলে এইটো বছৰৰ হ'ল, ঠিক আছে, এইটো বছৰৰ 1 বছৰ হ'ল, ঠিক আছে। তাৰপিছত এইটো বছৰত টোটেল ডেপ্ৰিচিয়েশ্যন কিমান হ'ল, 32,400। যি মেচিনটো 5/4 ভাগ থাকি গ'ল, এইটোৰ ডেপ্ৰিচিয়েশ্যন হ'ল 32,400, এইটো ওপৰত লৈ থৈছোঁ আমি। আৰু যিটো মেচিন নতুন কিনিলোঁ, এইটোৰ হ'ল 3,000,
কিয়নো 60,000-ৰ মেচিনটো আমি 6 মাহত ইউজ কৰিছোঁ, বাছ হৈ গ'ল। এতিয়া চোৱা, মেচিনাৰী একাউণ্ট বনাবলৈ কৈছে। মেচিন কিনিলে বাওঁফালে হয় কৈছোঁ 5 লাখ টকা, ঠিক আছে। ডেপ্ৰিচিয়েশ্যনটো ৰাইট ছাইডত হয়, বুজি পালোঁ। ডেপ্ৰিচিয়েশ্যন 10% কৰি হ'ল পৰৰ বছৰ 8ত 45,000 টকা বাদ দিলোঁ। তাৰপিছত আহিলে 4,05,000। আমাৰ ইয়াতে মূৰৰ বিষ নাই, চিধা চিধি আহি গ'লোঁ। এইটো আমি চিধা চিধি কৰিলোঁ। যাৰ যিটো ভাল লাগে এইটো কৰিবা, এটা মেথডে। মই কৰাইছোঁ চিধা 50,000 ধৰি, 5 লাখ ধৰি কৰাইছোঁ। তাৰপিছত 5 লাখৰ ৰিটাৰ্ণ ডাউন ভেলু হ'ল 4,05,000 হৈ গ'ল। এইটোৰ পৰা আমি ৱাৰ্কিং নোটটো কৰিলোঁ 4,05,000। এইটোৰ পৰা 1 লাখৰ ৰিটাৰ্ণ ডাউন ভেলু হ'ল 1/5 অফ 4,05,000 হৈ গ'ল। 5 ভাগৰ 1 ভাগ বেচিছেতো, হৈ গ'ল 81,000। এইটো বাদ দি কিনি থাকিলে যিমান সেইটোৰ ওপৰত ডেপ্ৰিচিয়েশ্যন ল'লোঁ আমি 1 বছৰ, তেনেহ'লে কিমান হ'ল? 24,000 কিমান হৈছে ওপৰত চাইলোঁ না। আমি 81,000 এই দেখা 1/5 আৰু 4/5 মনত ৰাখিবা। এইটো হ'ল পুৰা এমাউণ্টৰ 5 লাখৰ 4,05,000 ৰিটাৰ্ণ ডাউন ভেলু ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি হ'ল এইখিনি। আর যিখিনি থাকি গ'ল 3,24,000টো থাকি গ'ল। এতিয়া এই বছৰত থাকি গ'ল, এইটো পুৰা বছৰ গোটেই বছৰ ইউজ কৰিছোঁ, তেনেহ'লে হ'ল এইটো 32,400 টকা হৈ গ'ল। তেনেহ'লে এইটো বছৰৰ টোটেল ডেপ্ৰিচিয়েশ্যন কিমান হ'ল? 32,400 টকা হ'ল। যিখিনি মেচিন থাকি গ'ল 5 ভাগৰ 4 ভাগ এইটোৰ, আৰু নতুন মেচিন কিনিলোঁ 3,000। এইটো বছৰৰ টোটেল গোটেইখিনি কিমান হ'ল? 35,400 টকা এইটো বছৰৰ ডেপ্ৰিচিয়েশ্যন, ঠিক আছে। আচ্ছা, আর তাৰপিছত আহি গ'ল এই বছৰ কিনিছোঁ, বাওঁফালে বহিব, হৈ গ'ল। আর এইটোৰ পৰা যে 1 লাখ টকাৰ যে 81,000 টকাৰ হিচাপটো আমাৰ ক'ৰ পৰা আহিলে? 78,000 আৰু 3,000 এড কৰিলে কিমান হয়? এই 81,000 যে ইয়াৰ পৰা মাইনাছ কৰি দিলোঁ, এইটোৰ গেপ কোনে ভৰিলে? 78,000 আৰু 3,000। 78,000 আৰু 3,000 মিলাই লছ হ'ল ইমান, আর বেচিছোঁ ইমান। এই দুটাই মিলাই কিনি 81,000-ৰ আমাৰ মিল পাই গ'লোঁ। আর যিটো মেচিন বেচা নাই, যিখিনি বেচা নাই এইখিনি ডেপ্ৰিচিয়েশ্যন, আৰু যিটো কিনিলোঁ এইটো ডেপ্ৰিচিয়েশ্যন, দুটাই মিলাই কিনি 35,400 টকা হ'ল। এই হ'ল তোমাৰ কাহানী। তো এই চামৰ অলপ টুইষ্ট আছে। অলপ টুইষ্ট মানে কি, প্ৰথম মেথডটো কৰিছে সিহঁতে, প্ৰথমটো যিটো বেচিছে সেইটো ডেপ্ৰিচিয়েশ্যন লৈ ল'লে, লৈ কিনি 81,000 হ'ল, বেচিছে ইমান, লছ হৈছে ইমান, হৈ গ'ল। ইয়াতে আহি অলপ টুইষ্ট, 4,05,000 হৈ গ'ল, ইয়াৰ পৰা 81,000টো আমি ওপৰৰ পৰা পাই গৈছোঁ, ঠিক আছে ভাই। 4,05,000 ঘপককৈ পাই গ'ল ক'ৰ পৰা? এইটো লেজাৰ কৰি কৰি আহিছে, লেজাৰ কৰি কৰি আহিছে, আহি এইখিনিত পাইছে। পাই কিনি এইটো হ'ল 5 লাখ টকাৰ। আৰু এই যে প্ৰত্যেক বছৰৰ ডেপ্ৰিচিয়েশ্যনটো এইটো মনে মনে কৰি লৈছে, ৱাৰ্কিং কৰা নাই। আমাৰটো হ'ল কোনটো প্ৰপাৰ, এইটো যিকোনো এজন CA ক'ব পাৰিব, এক্সপাৰ্ট মানুহে ক'ব পাৰিব। বাদ দিয়া এইটোৰ কথা, এইটোত আমি নাযাওঁ। তো যিটো এতিয়া ষ্টুডেণ্টৰ ভাল লাগে বা ইজি লাগে এই মেথডটো কৰিলোঁ, বা দুটা মেথডতে কৰিবা, নকৰিলে বুজি নাপাবা। এই চেপ্টাৰৰ ডেপ্থ হ'ল, এই চেপ্টাৰ হ'ল, এইখিনিত হ'ল ডেপ্থ। এই চামটো 2 বাৰ কৰি ল'বা, 2 বাৰ, প্ৰথমতে চাই ল'বা 2-3 বাৰ, তাৰপিছত এইটো ঢাকি ল'বা, ঢাকি কিনি দুইটা মেথডে, প্ৰথম এটা মেথড সোমাই দিয়া মূৰত, তাৰপিছত দুটা মেথডেই, প্ৰথম এটা কৰিবা, তাৰপিছত আৰু এটা কৰিবা, তাৰপিছত হেৰিৰ লগত মিলাই ল'বা, আনচাৰৰ লগত, ঠিক আছে। আৰু পৰীক্ষাত মেচিনাৰী একাউণ্টটোৱে বেছি দিয়ে, বা এছেটছ একাউণ্ট দিয়ে।
তোমালোকক ডেপ্ৰিচিয়েশ্যন এইটো নিদিয়ে কিয় ডেপ্ৰিচিয়েশ্যন এইটো বাওঁফালে হ'ব যি মেচিনৰ ডেপ্ৰিচিয়েশ্যন লৈছোঁ মেচিনটোৰ নাম যি মেচিন নহয় যি এছেটছটো ওপৰৰ ডেপ্ৰিচিয়েশ্যন লৈছোঁ এই এছেটটোৰ নাম আৰু ৰাইট ছাইডত প্ৰফিট এণ্ড লছ আৰু একোৱেই নাই ইয়াতে এইকাৰণে ডেপ্ৰিচিয়েশ্যনটো নিদিয়ে যিকোনো ষ্টুডেণ্টে কৰি ল'ব পাৰে 5ৰ ষ্টুডেণ্টেও কৰি ল'ব পাৰিব এইকাৰণে নিদিয়ে টান হ'ল মেচিনাৰী একাউণ্ট এছেটছ একাউণ্ট এইটোৱে পৰীক্ষাত আহে কেতিয়াবা কেতিয়াবা ডেপ্ৰিচিয়েশ্যন একাউণ্ট দি দিয়ে সেইটো বেলেগ কথা তো এইটোৱেই আহে তো মেচিনাৰী একাউণ্টৰ বাওঁফালে কিনিলে আহে বাওঁফালে বেচিলে আহে ৰাইট ছাইডত লছ হ'লে আহে ৰাইট ছাইডত কিনিলে আহে লেফ্ট ছাইডত ডেপ্ৰিচিয়েশ্যন আহে ৰাইট ছাইড মিনছ ক্ৰেডিট ছাইড তাৰপিছত বেলেঞ্চিং কৰি যিখিনি আমি ওলাওঁ CD ওলাওঁ এইখিনি হ'ল আমাৰ মেচিন থাকি গ'ল এইটো ক্লজিং ডেটত হ'ল CD আৰু অপেনিং ডেটত গৈ হ'ব BD মানে পৰৰ বছৰৰ অপেনিং বেলেঞ্চ হ'ল BD পৰৰ বছৰৰ অপেনিং বেলেঞ্চত হ'ল কিমান টকা 2,91,500 না 600 যি নহওক ৰ'বা 600 এইখিনি হৈ গ'ল আমাৰ মেচিন থাকি গ'ল 2009 তো 2009ত এইখিনি থাকি গ'ল তাৰমানে 2000 জানুৱাৰীৰ 1 তাৰিখ 10 হৈ গ'ল 9 হৈ গ'ল ডিচেম্বৰত হ'ল ইমান তো এদিন পিছত মানে 1/1/2010 গৈ হ'ব 2,91,600 হৈ গ'ল আৰু ইয়াতে 81,000 ওপৰত লেখা নাই ঠিক আছে ওপৰত নালাগিলে চলিব কিন্তু ইয়াতে লিখিব লাগিব কাৰণ এইটোত লাভ যে হৈছে লছ হৈছে এইখিনি আমি দেখুওৱা নাই ওপৰত এইকাৰণে ইয়াত আনি দেখালোঁ 1 লাখ টকা ৰিটাৰ্ণ ডাউন ভেলু হ'ল 81,000 78,000ত বেছি দিলোঁ 3,000 টকা হৈ গ'ল আমাৰ লছ এই ইয়াত দেখাব লাগিব এইটো মেথডত দেখাব লাগিব কিন্তু ওপৰৰ মেথডত এইটোৰ নিচিনা বস্তুটো আমি দেখুওৱা নাই এইটো দেখাই দিছোঁ একেবাৰে টোটেল ৱাৰ্কিং নোটত প্ৰথমতেই দেখাই দিছোঁ এইটো প্ৰথমতে দেখাই দিছোঁ এই যে এইটো ইয়াত দেখাই দিছোঁ কাৰণে ইয়াতে লেখা নাই মনত ৰাখিবা এইখিনি হ'ল এই চামটো তোমালোকে প্ৰথমতে 2বাৰ মন দি কিনি দেখিবা মোৰ কথাখিনি শুনিবা মন দি কিনি তাৰপিছত আনচাৰটো ঢাকি ল'বা প্ৰথম মেথডত কৰিবা আৰু এই 4,05,000 ক'ৰ পৰা পাইছে এইটো লেজাৰৰ পৰা আনিছে বস্তুটো ক্লজিং ডেটত বা বছৰৰ 2009ৰ 1 তাৰিখত কিমান আছিলে ৰিটাৰ্ণ ডাউন ভেলু 4,05,000 কেইটা মেচিনৰ 2টা মেচিনৰ 5টা মেচিনৰ তাৰ পৰা এটা মেচিন বেছি দিলোঁ ৰিটাৰ্ণ ডাউন ভেলু আছিল কিমান 81,000 এই ওপৰত দিয়া আছে দেখা এইটো হ'ল লেজাৰৰ পৰা আনিছে বস্তুখিনি 81,000 এই 4,05,000 টকাটো এইটো ঘপককৈ ক'বা তোমালোকে মনে মনে ক'বা এই 4,05,000 ক'ৰ পৰা পালে নহয় এইটো আৰু এটা মেথড আছে লেজাৰ কৰি থাকোঁতে চাইকেল মাৰি চাইকেল চলাই যাওঁ মানে এইটো লেজাৰ কৰি লেজাৰ চলাই যাওঁ এনেকুৱা কৰি পাইছে এইটো 11ত পেডেল মাৰিছে এই হাতত পেডেল মাৰিছে 8ত পেডেল মাৰিছে ডেপ্ৰিচিয়েশ্যন দিছে দিয়াৰ পিছত হ'ল 4,05,000 ঠিক আছে এইটো 5টা মেচিনৰ ভেলু হ'ল এতিয়া ইয়াৰ পৰা আমি এটা যি মেচিনটো বেচিছে এইটোৰ ৰিটাৰ্ণ ডাউন ভেলুটো ইয়াৰ পৰা আনি ইয়াত বহাই দিছে ঠিক আছে হৈ গ'ল থাকিলে কিমান 3,24,000 4,05,000 পৰা 81,000 বাদ দি কিনি হ'ল
3,24,000 এইটো 10% হৈ গ'ল 32,400 ঠিক আছে গম পালোঁ ছাৰ ঠিক আছে আচ্ছা আর এইটো বছরের টোটাল ডেপ্রিসিয়েশন নতুন মেশিনটোর ডেপ্রিসিয়েশন হব 3,000 আর পুরানা মেশিন যেটো থাকি গ'ল এইটোর হব 32,400 তো টোটাল ডেপ্রিসিয়েশন এইটো বছরের কিমান হল 32 আর 3 35,400 টকা ঠিক আছে ঠিক এনেকা বরফ মূৰত দি ঠাণ্ডা মাতাত চাই ল'বা চামটো আকৌ 2-3 বাৰ চাই ল'বা দেখিবা এইটো বুজি পালে তোমাৰ বাকী সব ইজি হৈ যাব ইয়াৰ আগৰ যিখিনি আর আগৰখিনি আকৌ ৰিভাইজ কৰিবা আকৌ আহিবা ইয়াত আকৌ ৰিভাইজ কৰিবা পাহৰি গ'লে এইটো চাবা আৰু মই যিখিনি কথা কৈছোঁ ইয়াৰ মাজত থাকিবা বুজি পাইছা যে ছাৰে কৈছে যি মেচিনটো যিমান দিন ইউজ কৰোঁ ইমান দিনৰ ডেপ্ৰিচিয়েশ্যন হয়তো বুজি পালোঁ আচ্ছা যি মেচিনটো বেচোঁ এইটো ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি নাৰিকলটো ওলাব লাগে ওলাই ল'লোঁ ইয়াতকৈ কম দামত বেচিলে লছ বেছি দামত বেচিলে লাভ হ'লে কোনফালে বহে লেজাৰৰ আৰু লছ হ'লে কোনফালে বহে আৰু চেইল ভেলুটো সদায় ৰাইট ছাইডত বহে এইটো আমি গম পালোঁ ছাৰ আৰু ডেপ্ৰিচিয়েশ্যন ৰাইট ছাইডত বহে এইখিনি হ'ল এই চেপ্টাৰৰ আচল কথা এইখিনি জানিলে ষ্টুডেণ্টে কৰি আহিব পাৰিব আৰু ইয়াৰ এণ্ডিং চাব লাগে ভালকৈ ডিচেম্বৰ নে মাৰ্চ হয় ইয়াৰ এণ্ডিংটো মাৰ্চত হয় নে ডিচেম্বৰত হয় ক্যালেন্ডার ইয়ার নে ফাইনেন্সিয়াল ইয়ার এইটো চাব লাগে আচ্ছা আৰু একো কথা নাই ইয়াত ঠিক আছে তেনেহ'লে ৰাখোঁ থ্যাংক ইউ ভেৰি মাছ